হাই বন্ধুসকল, আজি মোৰ পাৰ্লাৰ চুলি স্মুথিং কৰিব আহিছিলে আৰু এই চুলিখিনি কৰাৰ আগত আৰু কৰাৰ পিছত চাব আপোনালোকে। এতিয়া মই তাই চুলিখিনি ৱাছ কৰি এতিয়া তাইক মোৰ চুলিত আমি ক্ৰীম দিম। আৰু মই ভিডিঅ'টো বহুত স্পীড কৰিছোঁ কাৰণ বহুত দীঘল হৈ যাব আৰু সেইটো কাৰণে স্পীড কৰিছোঁ, আপোনালোকে বেয়া নাপায় যদি। আৰু মই আগতেও কৈ আছোঁ, মোৰ পাৰ্লাৰখন আছে টেঙাখাটত আৰু জিতু হাজৰিকা মাৰ্কেট বুলি টেঙাখাটত এখন আছে। সেই মাৰ্কেটখনৰ তলতে মোৰ পাৰ্লাৰখন আছে। আৰু আপোনালোকে যদি টেঙাখাটৰ মানুহেতো জিতু হাজৰিকা মাৰ্কেটৰ ওপৰত যদি দেখি পায়, বেনাৰখন মোৰ দিয়া আছে, তাত কণ্টেক্ট নম্বৰো আছে। আৰু টেঙাখাটৰ বাহিৰেও যদি কাষ্টমাৰ আছে, আপোনালোকে আহিব। ডিব্ৰুগড় গ'লে সেই মাৰ্কেটখন দেখে, মেইন ডাঙৰকৈ মাৰ্কেটখন, তাতে মোৰ বেনাৰখন লিখাই আছে। আৰু যদি তাত মোৰ নম্বৰটো আছে, যদি কোনোবাই যদি চুলি স্মুথিং কৰিব বিচাৰিছে কণ্টেক্ট কৰিব। আৰু এতিয়া তাইক চুলিখিনি মই ভালকৈ ধুই ল'লোঁ, গোটেইখিনি হয় গ'ল। মই স্পীডত কৰিছোঁ ভিডিঅ'টো, কিন্তু বহুত দীঘলীয়া প্ৰচেছ হয় আৰু আমি সেইটো চুলি স্মুথিং কৰিব হ'লে। আৰু এতিয়া ধুই মেলি তাইক গোটেইখিনি ধুনীয়াকৈ কৰিম। তাৰপিছত আপোনালোকে চাব তাইৰ ৰিজাল্টটো। আৰু চুলিৰ কোৱালিটিটো ভাল হৈছে আৰু কৰিলে আপুনি সময় লৈ আহিব। আৰু তাইৰ চুলিখিনি বহুত ধুনীয়া হৈছে। আৰু সময় লৈ আহিলে ভাল হয়, আমি তেতিয়া বেছি ভালকৈ কৰিব পাৰোঁ। এয়া চুলিৰ ৰিজাল্টটো, তাইৰ চুলিৰ ৰিজাল্টটো বহুত ধুনীয়া হৈছে আৰু কেমেৰাতকৈ ৰিয়েলত বেছি ভাল লাগিছে ভিডিঅ'টো চাবলৈ চুলিখিনি। আৰু এয়াই আৰু মোৰ চুলি স্মুথিং কৰা আজি চুলি হেয়াৰ ৰিজাল্টটো। আপুনি কেনেকুৱা পাইছে লাইক কমেণ্ট কৰিব।